নিশ্চয়কৈ আজিৰ পৰা যিহেতু আৰম্ভ হ'ব বিধানসভাৰ বাজেট অধিৱেশন আৰু প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন আৰু আজি প্ৰথমটো দিন আৰু প্ৰথমটো দিনতে এতিয়া দেখিবলৈ পোৱা গৈছে যে যিসকল মন্ত্ৰী বিধায়ক আছে মন্ত্ৰী বিধায়কসকল ইতিমধ্যে কোকৰাঝাৰলৈ যাবলৈ তেওঁলোক সাজু হৈছে আৰু 5খনকৈ এনেদৰে চাৰ্টাৰ্ড বাছ সাজু কৰি ৰখা হৈছে মন্ত্ৰী বিধায়কসকল ইতিমধ্যে বাছত উঠিছে আমি সেই দৃশ্যাংশ দেখাইছোঁ NKTV দৰ্শকসকলক বিৰোধীসকলৰ বাবে বাছ আছে লগতে মন্ত্ৰী বিধায়কসকলৰ বাবেও ইয়াতে বাছৰ ব্যৱস্থা কৰিছে দেখা গৈছে যে আজি প্ৰথমবাৰৰ বাবে যেহেতু কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব আৰু তাৰ বাবে এতিয়া এনেদৰেই তেওঁলোক সাজু হোৱা দেখিবলৈ পোৱা গৈছে আমি ভিতৰলৈ সোমাই যাম ভিতৰৰ পৰিৱেশ দেখাম মন্ত্ৰী বিধায়কসকল আছে তেওঁলোকৰ লগত বাৰ্তালাপ কৰিম প্ৰথমবাৰৰ বাবে যিহেতু বাজেট অধিৱেশন অনুষ্ঠিত হ'ব কোকৰাঝাৰত আৰু আজি প্ৰথমটো দিনৰ তাত অনুষ্ঠিত হ'ব যিহেতু তাৰ বাবে ইতিমধ্যেই মন্ত্ৰী বিধায়কসকল যাবলৈ সাজু হৈছে বাছ যোগে ইয়াৰ পৰা তেওঁলোকে যাব আৰু 12 বজাৰ পৰা যিহেতু অধিৱেশন আৰম্ভ হ'ব গতিকে বাছ সাজু কৰি ৰখা হৈছে 5খনকৈ বাছ সাজু কৰি ৰখা হৈছে সকল ইতিমধ্যে ইয়াত উঠিছেই আমি সেই দৃশ্যাংশ NKTV দৰ্শকসকলক দেখাইছোঁ আৰু মন্ত্ৰী বিধায়কসকলৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম সকলো সাজু কৰি ৰখা হৈছে সকলো আৰু তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱ আছে আমি তেওঁৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অধিৱেশন অনুষ্ঠিত হ'ব বাছেৰে যাত্ৰা কি হ'ব অসম বিধানসভাৰ ইতিহাসত এই প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰৰ কোকৰাঝাৰত আমাৰ অসম বিধানসভাৰ এদিনীয়া অধিৱেশন অনুষ্ঠিত হ'ব ভাল লাগিছে গতিকে আজি আমি আটাই 126জন মন্ত্ৰী বিধায়কে আজি আমি এনেধৰণে বাছেৰে যাব ওলাইছোঁ গতিকে এটা ভাল তাতে আজি বিশেষভাৱে আমাৰ মহামান্য ৰাজ্যপালৰ ভাষণ আছে তাৰ পৰৱৰ্তী সময়ত আমাৰ 6 শিডিউলৰ স্পীকাৰ্ছ ইনিচিয়েটিভত এটা ডিছকাশ্যন হ'ব স্বায়ত্ত পৰিষদ 3খনৰ ওপৰত গতিকে এইটো এটা ভাল এটা খবৰ আৰু কোকৰাঝাৰত যিহেতু হ'ব কোকৰাঝাৰৰ সমস্যা সম্পৰ্কত বা স্বায়ত্ত পৰিষদৰ সমস্যা সম্পৰ্কতো নিশ্চয় এই সম্পৰ্কত উক্ত অধিৱেশনত আলোচনা হ'ব অজন্তা নেওগ বাইদেউ আছে আমি তেওঁৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম বাইদেউ প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন আৰু বাছেৰে যাত্ৰা কি হ'ব আচলতে তাত ঐতিহাসিক যাত্ৰা স্বাধীনতাৰ ৭৫ বছৰ পাৰ হৈ গ'ল এনেকুৱা এটা চিন্তা চৰ্চা কেতিয়াও ৰাজ্যখনত হোৱা নাছিল আৰু বিশেষকৈ যি অশান্ত অঞ্চল আছিলে কোকৰাঝাৰ গোটেই BTAD অঞ্চলটো আজি সামগ্ৰিকভাৱে এটা শান্তিৰ পৰিৱেশ আহিছে আৰু লগতে গণতান্ত্ৰিকভাৱে যি আজি বিধানসভাখন তাত অনুষ্ঠিত হ'ব ই এটা গোটেই ৰাষ্ট্ৰখন এটা শুভ বাৰ্তা কঢ়িয়াই লৈছে এটা সময়ত BTR বুলি ক'লে যুদ্ধ বিগ্ৰহ গুলী বাৰুদৰ শব্দ শুনা গৈছিল এতিয়া অধিৱেশন হৈছে প্ৰথমবাৰৰ বাবে সেইকাৰণে কৈছোঁ আমি যে আজি প্ৰথমবাৰৰ বাবে তাত অধিৱেশন হ'বলৈ গৈছে গণতান্ত্ৰিকভাৱে মানুহে যিখিনি সপোন দেখিছিল সেইখিনি সপোন আজি BTRবাসীৰ ওচৰলৈ গৈছে আজি গোটেই বিধানসভাখন যোৱা মানে কি যে মানুহৰ যিবিলাক আশা আকাংক্ষা বা আস্থা বিধানসভাৰ ওপৰতে থাকে বিধানসভাই গোটেই পৰিচালনা কৰে গোটেই ৰাজ্যখন সেই বিধানসভাই আজি BTC মানে BTRৰ ওচৰলৈ গৈছে সেইটো এটা ভাল বাৰ্তা কঢ়িয়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেধৰণে এটা আন্তৰিকভাৱে প্ৰচেষ্টা গ্ৰহণ কৰিছিল এই ক্ষেত্ৰত মই ভাবোঁ যে ই গোটেই এটা শুভ লক্ষণ গণতন্ত্ৰভাৱে এটা শুভ লক্ষণ ধন্যবাদ জনাইছোঁ আৰু দেখিবলৈ পাইছে যে এনেদৰে বাছসমূহ সাজু কৰি ৰখা হৈছে আৰু মন্ত্ৰী বিধায়কসকল আহি ইতিমধ্যে বাছত অৱস্থান কৰিছে আৰু কিছু সময়ৰ পিছতেই যাত্ৰা আৰম্ভ কৰিব কোকৰাঝাৰৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিব আৰু আমি বাহিৰৰ দৃশ্যাংশও দেখাম সমান্তৰালভাৱে ভিতৰৰ দৃশ্যাংশ দেখালোঁ আমি বাহিৰৰ পৰিৱেশটো দেখাইছোঁ দেখা গৈছে যে 5খনকৈ বাছ সাজু কৰি ৰখা হৈছে যিহেতু প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ'ব বিধানসভা অধিৱেশন আৰু তাৰ বাবে এতিয়া এনেদৰেই দেখা গৈছে যে মন্ত্ৰী বিধায়কসকল আহিছে আৰু আমি প্ৰশান্ত ফুকনৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম তেওঁৰ পৰা কিছু কথা জনাৰ চেষ্টা কথা আজি যি হ'ল এইটো সঁচাকৈ আমাৰ কাৰণে এইটো সঁচাকৈ অতি ভাল কথা আৰু আমি সকলোৱে মিলাপ্ৰীতি হৈ ভাতৃত্ববোধ বহন কৰি আগবাঢ়ি যাব পৰা এটা ব্যৱস্থা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ যি এই ব্যৱস্থাক আমি আমাৰ ফালৰ পৰা আমি শলাগ লৈছোঁ ধন্যবাদ জনাইছোঁ আৰু
দেখা গৈছে যে অতুল বৰা আছে, মন্ত্ৰী অতুল বৰা আহি উপস্থিত হৈছে। অতুল বৰাৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। আমি দৃশ্যাংশ দেখাইছোঁ, সমান্তৰালভাৱে মন্তব্য লৈ গৈ আছোঁ। এটা সময়ত ভাবিব নোৱাৰা কথা আছিল। কোকৰাঝাৰ অশান্ত আছিল, কেৱল গুলী বাৰুদৰ শব্দ। আৰু এইটোৱে প্ৰমাণ কৰে যে কোকৰাঝাৰত কিদৰে শান্তি ঘূৰি আহিছে। আৰু এইটো এটা ঐতিহাসিক মই ভাবোঁ যে দিন যে কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব। সম্ভৱতঃ মেঘালয়ৰ পৰা অহাৰ পাছত গুৱাহাটীৰ বাহিৰত মোৰ মনত নপৰে যে ক'ৰবাত এনেধৰণৰ ছেছন অনুষ্ঠিত হৈছে। এটা ভাল কথা। কি বিষয়ে আলোচনা হ'ব? বিধানসভাত সচৰাচৰ যিবিলাক বিষয় থাকে কাৰণ এইটো বাজেট। ধন্যবাদ জনাইছোঁ। আৰু আমি মানৱ ডেকা আছে, তেওঁৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। সমান্তৰালভাৱে পীযুষ হাজৰিকা ইতিমধ্যে যাবলৈ বাছত উঠিবলৈ সাজু হৈছে। আমি সেই দৃশ্যাংশ দেখাইছোঁ NKTV দৰ্শকসকলক। মন্ত্ৰী পীযুষ হাজৰিকা ইতিমধ্যে বাছত উঠিছে আৰু আন মন্ত্ৰী বিধায়কসকলো তেওঁলোক ইতিমধ্যে বাছত উঠা দেখিবলৈ পোৱা গৈছে। আমি সেই দৃশ্যাংশ দেখাইছোঁ আৰু মন্তব্য যিহেতু লৈ আছোঁ, মন্তব্য ল'বলৈ চেষ্টা কৰিম। সকলোৰে যিসকল মন্ত্ৰী বিধায়ক আছে তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। সমান্তৰালভাৱে দেখা গৈছে যে বিৰোধী বিধায়কসকলো সাজু হৈছে। বিৰোধী বিধায়কসকল এনেদৰে বাছত উঠিছে। আমি সেই দৃশ্যাংশ NKTV দৰ্শকসকলক দেখাইছোঁ। 5খনকৈ বাছ যিহেতু সাজু কৰি ৰখা হৈছে, চাৰ্টাৰ বাছ 5খনকৈ চাৰ্টাৰ বাছ সাজু কৰি ৰখা হৈছে। আৰু এখন বাছত শাসকীয় দলৰ মন্ত্ৰী বিধায়কসকল গৈছে, আন এখন বাছত বিৰোধী যিসকল মন্ত্ৰী বিধায়ক আছে, মন্ত্ৰী বিধায়কসকল আছে তেওঁলোক গৈছে। আমি সেই দৃশ্যাংশ দেখাইছোঁ আৰু মন্তব্য সমান্তৰালভাৱে লৈ ল'ম। সমান্তৰালভাৱে মন্তব্য ল'বলৈ চেষ্টা কৰিম, তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আৰু দেখা গৈছে যে এই যিখন বাছ, এইখন বাছত ইতিমধ্যে বিৰোধী দলৰ যিসকল মন্ত্ৰী বিধায়ক আছে, মন্ত্ৰী বিধায়কসকল তেওঁলোকে আহিছে। আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম, তেওঁলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, বাছেৰে যাত্ৰা কি? হয়, 2025ৰ ফাৰ্ষ্ট ছেশ্যন, বাজেট ছেশ্যন। আৰু আজি প্ৰথম দিন ৰাজ্যপাল মহোদয়ৰ ভাষণ আছে আৰু কাৰ্যসূচী আছিল যে কোকৰাঝাৰ BTD কাউন্সিলৰ যি তেখেতসকলৰ ভৱন আছে তাতে বিধানসভাৰ আজিৰ দিনৰ কাৰ্যসূচী তাতে হ'ব। আৰু গুৱাহাটীৰ পৰা আমি যিসকল বিধায়ক ইয়াত আছিলোঁ বাছেৰে ব্যৱস্থা কৰিছে স্পীকাৰ মহোদয়ে, আমি একেলগে গৈ আছোঁ। এইটো এটা নতুন এক্সপিৰিয়েঞ্চ আৰু কোকৰাঝাৰলৈকে গৈ আছোঁ। ভাল, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অধিৱেশন হ'বলৈ গৈ আছে আৰু বাছেৰে যাত্ৰা প্ৰথমবাৰৰ বাবে। ফাৰ্ষ্ট ইনিচিয়েটিভ ভাল, চাওঁ কি হয়, হোপ ফৰ দ্য বেষ্ট। ভালেই লাগি আছে। আই থিংক ইণ্ডিয়াৰ ফাৰ্ষ্ট এনেকুৱা এক্সপিৰিয়েঞ্চ। দাদা কি ক'ব, প্ৰথমবাৰৰ বাবে যাত্ৰা বাছেৰে? এসময়ৰ অশান্ত BTD অঞ্চল, আজি সেই BLTও নাই, NDBও নাই আৰু NDB সংবিজিত সেইটো টক প্ৰস্তুত আছে। তো ছেপাৰেট ষ্টেট যিমান ডিমাণ্ড য'ত আছিল, আজিৰ দিনটোত তাত এছেম্বলিৰ সদন হিষ্ট্ৰীত প্ৰথমবাৰ কেপিটেলৰ বাহিৰত গৈ অধিৱেশন পতা, মই ভাবোঁ এইটো এটা ভাল লক্ষণ। আৰু ইয়াৰ জৰিয়তে নিশ্চয় বড়ো ভাইসকলৰ এটা আশ্বাস আহিব যে আমি মেইন ষ্ট্ৰীমৰ পাৰ্ট অফ দ্য অসম, যিহেতু ছান অফ দ্য ছইল। তো তেখেতসকলৰ যিটো ফিলিংছ, সেই ফিলিংছ যথেষ্টখিনি এটা পজিটিভ প্ৰভাৱ পৰিব। মই ভাবোঁ এইটো গুড ষ্টেপ। আৰু এনেদৰে আচলতে শাসকীয় বিৰোধী সকলো মন্ত্ৰী বিধায়ক এনেকৈ যাবলৈ ওলাইছে। আৰু প্ৰথমবাৰৰ বাবে যিহেতু অনুষ্ঠিত কৰিবলৈ গৈ আছে, কোকৰাঝাৰত অধিৱেশন যিহেতু অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু তাৰ বাবে এতিয়া বাছেৰে এনেদৰে যাত্ৰা আৰম্ভ কৰিব। কিছু সময়ৰ পিছতে যাত্ৰা আৰম্ভ হ'ব আৰু 5খনকৈ চাৰ্টাৰ বাছ ইতিমধ্যে সাজু কৰি ৰখা হৈছে। মন্ত্ৰী বিধায়কসকল ইতিমধ্যে সাজু হৈছে, তেওঁলোক যাবলৈ সাজু হৈছে। ৰণোজ পেগু আছে, ৰণোজ পেগুৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। তেওঁ ইতিমধ্যে মন্তব্য প্ৰদান কৰি আছে, তেওঁৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আৰু যিসকল মন্ত্ৰী বিধায়ক আছে, মন্ত্ৰী বিধায়কসকল এনেদৰে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দেখাই আছোঁ NKTV দৰ্শকসকলক। এইদৰে আচলতে যাবলৈ তেওঁলোক সাজু হৈছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে 12 বজাৰ পৰা যিহেতু বিধানসভাৰ অধিৱেশন আৰম্ভ হ'ব, তাৰ বাবে এইদৰে সাজু হৈছে সকলো। আৰু আমি এই দৃশ্যাংশসমূহ দেখাই আছোঁ আৰু কেইটামান মুহূৰ্তৰ পিছতে যি গুৱাহাটীৰ যি বিধানসভাৰ ইয়াৰ পৰা আচলতে বিধানসভাৰ পৰা তেওঁলোকৰ যাত্ৰা আৰম্ভ হ'ব বাছ যোগে। আৰু কোকৰাঝাৰৰ যি এছেম্বলি আছে, কোকৰাঝাৰ এছেম্বলিত যিহেতু আজি অনুষ্ঠিত হ'ব এদিনীয়া কাৰ্যসূচী, আজি এই দিনটোত অনুষ্ঠিত হ'ব, প্ৰথম দিনটো আচলতে কোকৰাঝাৰত অনুষ্ঠিত হ'ব। তাৰ বাবে এইদৰে সাজু হৈছে মন্ত্ৰী বিধায়কসকল।